Yes! Ha ha! Etu he gan buli koy? কিন্তু সাৰাজি পুৰা ফাটাই দিছে। সূৰ্য দেৱতাৰ লগত পুৰা চেলেঞ্জ কৰিছে। আৰে ভাই অসমত আজি যি চলি আছে ৰাজস্থানৰ পাত্তা নেপাব। কিন্তু এটা কথা দে ব্ৰ, কংগ্ৰেছৰ দিনত কিন্তু আহিন মাহত ইমান গৰম হোৱা নাছিল। এই সকলোবিলাক মামাৰে চাল নেকি বাৰু? এই কি কথা ক'বলৈ আহিছ? জুখি পিছে কিছু নথকা নহয়, কিন্তু সময় বেলেগ, পৰিস্থিতি বেলেগ, সব ফালে বেলেগ। গতিকে আজি যিটো পৰিস্থিতি আৰু 10 বছৰ পিছত কি হ'ব গাইজ অনুমান এটা কৰি কম্বল ঢাকি বিছনাত শুই থাকক। মজা। আৰু এটা কথা দে ছাৰ, আজি অসমত লাহে লাহে ঠাণ্ডা হ'ব লাগে, কিন্তু দিনক দিনে গৰমটো বাঢ়ি বাঢ়ি গৈ আছে। তই গৰমটো কমাবৰ কাৰণে দুটা বুদ্ধি অসমত ইউজ কৰিব পাৰে। বুদ্ধি আছে যদি ইউজ কৰিবই লাগে ক। ইমান গৰমত থাকিব নোৱাৰে নহয় মানুহ। আৰে ভাই তো ক না জলদি বুদ্ধি কিটা। ইয়েস, প্ৰথমটো হৈছে আজি অত দিনৰ পৰা বৰষুণ নাই 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 ৰদ 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 ৰদ, সেইকাৰণে গৰমটো আমি বেছি ফিল কৰিছো। সব বৰষুণ এতিয়া দিয়াবৰ বাবে প্ৰথম কামটো আমি কৰিব পাৰো, ভেকুলী বিয়া পাতিব লাগিব। নাইস, ৰিয়েলি সঁচা কথা। ভেকুলী বিয়া পাতিলে বৰষুণ দিয়ে, আগৰ পৰা চলি আহিছে। আৰু যেতিয়া নেকি ভেকুলী বিয়া পাতি দিয়া হ'ব তেতিয়া তো বৰষুণ দিব, বৰষুণ দিলে ঠাণ্ডাটো অটোমেটিক্যালি হৈ যাব। গতিকে আহক ৰাইজ, যদি আপোনালোকে অসমখনত ঠাণ্ডা হোৱাটো বিচাৰিছে তেন্তে আমি সকলোৱে মিলিজুলি একত্ৰিতভাৱে ভেকুলী বিয়া পাতি দিওঁ। কোনে কি কি দিব সেইটো কৈ যালে হ'ল। যেনে কোনোবাই নিমখ, কোনোবাই মাছ, কোনোবাই তেল। মোৰ ফালৰ পৰা গাহৰি মাংস 5 কেজি আৰু মোৰ ফালৰ পৰা নিমখ 20 কেজি। মুঠতে এতিয়া খোৱাহে কথা, বিয়াখনি ধুমধামেৰে পাতি দিয়াহে কথা। হ'ব হ'ব ঠিক আছে ৰ, এতিয়া আমি দ্বিতীয় বুদ্ধিটো শুনি লওঁ, কিজানি সেইটো আমাৰ বাবে ভালে আছে। হয় ছাৰ, দ্বিতীয় বুদ্ধিটো আপোনালোকে শুনি লওক। অসমত বৰষুণৰ যোগেদি ঠাণ্ডা আনিবৰ বাবে যদি আপোনালোকে বিচাৰে তেন্তে এটা কামে কৰিব লাগিব, স্কুলবিলাকত মৰ্ণিং ক্লাছ আৰম্ভ কৰি দিব লাগিব। কিয়নো আমি বাৰে বাৰে দেখি আহিছো অসমত যেতিয়া নেকি গৰম হৈছে বুলি মৰ্ণিং ক্লাছ আৰম্ভ কৰে তাৰ পিছদিনাখনৰ পৰা বৰষুণ লৈ আনে। গতিকে এতিয়া আৰম্ভ কৰি দিয়ক মৰ্ণিং ক্লাছ, অসমত আহি যাব বৰষুণ, হৈ যাব ঠাণ্ডা। এই বুদ্ধিটো কিন্তু আমি আওকাণ কৰিব নালাগিছিলে দেই। অসম চৰকাৰলৈ অনুৰোধ, বৰষুণটো দিয়াবৰ বাবে মৰ্ণিং ক্লাছ কৰি দিব লাগে। যাওঁ অষ্ট্ৰেলিয়া বৰ বেলেগ ধৰণৰ তই বুদ্ধি কেইটা উলিয়াই আনিছ দেই, আজি মাথা চাথা বেয়া কৰি পেলাবি। সঁচাই ভাল লাগিল। ঠিক আছে, যোনে যোনটো পাৰে গাইছ আৰম্ভ কৰিব লাগে। দ্বিতীয়টো চৰকাৰ হাতত আছে আৰু প্ৰথমটো বুদ্ধি আমি নিজেই কৰিব পাৰো, ভেকুলী বিয়া দেই। এইবাৰ আমি আগবাঢ়িছো বেলেগ এটা বিষয়ৰ মাজলৈ দেই। প্ৰথমতে কৈছো হৰকান্ত আৰু তেওঁৰ কুকুৰৰ মাজত ঘটা এটা বেলেগ ধৰণৰ কাহিনী, বেলেগ ধৰণৰ ঘটনা। হৰকান্ত আৰু তাৰ কুকুৰ। ইয়েছ ছাৰ, এদিনাখনৰ কথা। হৰকান্তই কুকুৰটোক বৰ বেলেগ ধৰণৰ গালি দিছে। এই কুকুৰ না কুকুৰ, চোৰে ঘৰৰ সকলো বস্তু লুটি লৈ গল, তই কুকুৰ হৈও চাই থাকিলি, ভোক এটাও নেমাৰিলি। বেলেগ ধৰণৰ কুকুৰ দেখোন। কুকুৰটো গাত পিছে ছাৰ সিমানটা দুখ নাই। হয় নেকি? কৈ যা পিছৰখিনি কৈ যা। পিছৰখিনিৰ মতে এবাৰ কুকুৰটোৱে উত্তৰ দিছে, যোৱা সপ্তাহত আপোনাৰ শহুৰ দেউতা মাস্ক পিন্ধি আহিছিল, চিনি নাপায় তেওঁক কামোৰাৰ পিছত আপুনি মোক কিমান পিটিছিল মনত আছেনে? কালি অহা চোৰটো মাস্ক পিন্ধি আহিছিল, মই এতিয়া কেনেকে জানিম সেইজন চোৰে আছিল নে আপোনাৰ শহুৰ দেউতা? তো লজিক নথকা নহয় দেখোন। মাস্ক পিন্ধি আহিছে, মাস্কে কাল হ'ল। লা 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 লা।
পুৰা ফাটাফাটি যুক্তি আছে কুকুৰৰ কথা দে মই ক'লো ফাটাফাটি যুক্তি আছে এইটো মানে যুক্তিটো নাইকিয়া কৰিবই নোৱাৰি হৈ যাব ছাৰ এইবাৰ আমি অকণমান ভক্তিৰ মাজলৈ যাওঁ গতিকে আমি হাঁহিটো বন্ধ কৰিব লাগিব আমি ভক্তিৰ সংজ্ঞা দিওঁ আচলতে ভক্তি হৈছে এনেকুৱা এটা বস্তু এটা গম পাব ভক্তি যেতিয়া খাদ্যত প্ৰৱেশ কৰে তেন্তে সেই খাদ্য হৈ পৰে প্ৰসাদ ভক্তি যেতিয়া গানত প্ৰৱেশ কৰে গান তেতিয়া হৈ পৰে কীৰ্তন ভক্তি যেতিয়া পানীত প্ৰৱেশ কৰে তেন্তে সেই পানী হৈ পৰে অমৃত ভক্তি যেতিয়া কৰ্মত প্ৰৱেশ কৰে তেন্তে সেই কৰ্ম হৈ পৰে সেৱা ভক্তি যেতিয়া ভ্ৰমণত প্ৰৱেশ কৰে তেন্তে সেই ভ্ৰমণ হৈ পৰে তীৰ্থযাত্ৰা ভক্তি যেতিয়া ঘৰত প্ৰৱেশ কৰে তেন্তে সেই ঘৰ হৈ পৰে মন্দিৰ আৰু ভক্তি যেতিয়া মানুহৰ দেহত প্ৰৱেশ কৰে তেন্তে সেই মানুহ হৈ পৰে মহামানৱ কৃষ্ণ 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 সুন্দৰ দেই সুন্দৰ ভাল হৈছে সঁচা কথা ভক্তি যেতিয়া খাদ্যত প্ৰৱেশ কৰে তেন্তে সেই খাদ্য হৈ পৰে প্ৰসাদ ভক্তি যেতিয়া পানীত প্ৰৱেশ কৰে তেন্তে সেই পানী হৈ পৰে অমৃত ইয়েছ ছাৰ এয়াই হৈছে ভক্তিৰ পাৱাৰ আৰু ইফালে আগৰ দিন এতিয়া দিন যদি আমি মিলাই চাওঁ আজিকালি কিবা পাতিলে আজিকালি স্কুলত ল'ৰা ছোৱালীবিলাকৰ অনুভৱ ৱাও ফিলিং এক্সাইটেড কিন্তু আমাৰ দিনত ছাৰ সেইটো নাছিল নহয় মনত আছে নাই আমাৰ দিনতো আমি সুধিছিলো ছাৰ কাইলৈ বেক আনিম নে নানিম ৰিয়েলি ফেণ্টাষ্টিক সঁচা কথা হয় নাই ছাৰ তো আগতে সেনেকে সুধে ছাৰ কাইলৈ বেগ আনিব লাগিব নে নেলাগে আমিও বহুবাৰ সুধিছিলো আৰু গাইছ আপোনালোকৰ মনত আছেনে নাই এইটো কমেণ্ট কৰি দিবচোন দে বাৰু ঠিক আছে গৰম বহুত হৈছে কাইলৈ পৰা মৰ্ণিং ক্লাছে কৰিব লাগিব পাই ন ঠিক আছে তেন যদি আজি ভাল লাগিল আমি এতিয়া আৰম্ভণি গীতটো শুনিম অলকানন্দাৰ টাইপত লিখা গান কি আছিলে বোলে তোমাৰ গৰম গৰম একদম পুৰা বাঢ়ি গৈছে গানটো দে এতিয়া গাব লাগিব জয় জয় কৃষ্ণ প্ৰভু এতিয়া আৰু সুখ নাই শান্তি নাই অকে দে আৰম্ভণি গীত ক্লোজিং ৰেডি 1 2 3 4 Who